নমস্কাৰ, মই কমল কলিতাই সৃজন শিক্ষালয়ৰ নৱম শ্ৰেণীৰ দ্বিতীয়টো বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোক লাষ্ট ভিডিঅ'টোত পদাৰ্থৰ যিবিলাক ধৰ্ম আছিল ধৰ্মবিলাকৰ বিষয়ে অলপ শিকাইছিলোঁ। তো গতিকে যদি ভিডিঅ'টো চাইছা তেতিয়াহ'লে এইখিনি ভালকৈ বুজি পাবা, আৰু যদি চোৱা নাই তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, ঠিক আছে। তো তেতিয়াহ'লে আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চাবা, অ'কে, পদাৰ্থৰ যিকেইটা ধৰ্ম থাকে লাষ্ট টাইম আমি তাৰ ওপৰত কমপ্লিট এটা ডিছকাশ্যন কৰিলোঁ, হয়নে? গতিকে আজিৰ যিটো টপিক তোমাৰ আজি ষ্টাৰ্ট হ'ব তোমাৰ পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়নে। তো অৱস্থা মানে অলৰেডি তোমালোকে গম পালা যে পদাৰ্থবিলাক ক্লাছ 9ৰ মতে দেই মেইনলি তিনিটা ভাগত তোমাৰ কি হয়, তিনিটা ভাগত ভাগ কৰিব পাৰি। এটা কঠিন, এটা জুলীয়া আৰু এটা গেছীয়। এতিয়া কথা হ'ল তাৰ বেছটো কি, বেছ মানে কিহৰ ওপৰত ভিত্তি কৰি মই পদাৰ্থ এটাক জুলীয়া, গেছীয় আৰু তোমাৰ কি কঠিন বুলি ক'ব পাৰোঁ। আমি যিটো বেছ হিচাপে লৈ এইকেইটাক ভাগ কৰোঁ সেই মেইন বেছটো হ'ল তোমাৰ সিহঁতৰ যিবিলাক কণা থাকে, কণিকাবিলাক মানে তোমাৰ পদাৰ্থৰ যিবিলাক কণিকা থাকে এই কণিকাবিলাকৰ মাজত দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰিহে আমি কি কৰোঁ, পদাৰ্থবিলাকক তিনিটা অৱস্থাত ভাগ কৰোঁ। এতিয়া চাবা, এতিয়া তোমাৰ কঠিন কি আছিল আৰু জুলীয়া আৰু আছিল এটা গেছীয় অৱস্থা। এতিয়া কঠিন পদাৰ্থৰ যিবিলাক কণিকা আছিল কণিকাবিলাকৰ মাজত ব্যৱধান খুবেই কম, কাৰণ সিহঁতৰ মাজত আকৰ্ষণ বলটো বেছি থাকে, হয়নে? মই কি বাৰু কেইটামান ৰাখিছোঁ। জুলীয়া পদাৰ্থৰ কি হয়, আকৰ্ষণ বলটো কম কাৰণে সেই কণিকাবিলাক কি হয় অলপ দূৰে দূৰে থাকে। ব্যৱধানটো চোৱা, ইয়াত ব্যৱধানটো কিমান কম আছিলে, হয়নে? যিটো ইণ্টাৰমলিকুলাৰ স্পেচ বুলি কয় ইংৰাজীত। গতিকে এই ব্যৱধানটো কি হয় তোমাৰ বহুতেই কম থাকে, কিন্তু জুলীয়াত অহাৰ লগে লগে এই ব্যৱধানটো তোমাৰ কি হ'ল, বাঢ়ি গ'ল। লাষ্ট ভিডিঅ'ত তোমালোকক মই এক্সাম্পলেদি বুজাইছিলোঁ, হয়নে? কিছুমান ডে টু ডে লাইফৰ এক্সাম্পল দিছিলোঁ। এতিয়া চোৱা, গেছীয়ত আকৌ কি আছিল, কণিকাবিলাক আৰু দূৰে দূৰে থাকে, ঠিক আছে, ব্যৱধানটো আৰু বাঢ়ি গ'ল। এতিয়া টপিকটো কি আছিলে তোমাৰ, টপিকটোত কৈছে যে পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰিনে। অৱস্থা মানে ধৰা কঠিনৰ পৰা মই পদাৰ্থ এটাক জুলীয়ালৈ নিব পাৰোঁ নেকি, বা জুলীয়াৰ পৰা গেছীয়লৈ নিব পাৰোঁ নেকি। তো বুজি ল'বা, যেতিয়া অৱস্থাৰ পৰিৱৰ্তন কৰিব লগা হয় মেইনলি এটা বস্তুৱে, সিহঁতৰ মাজত দূৰত্বটো বাঢ়াব লাগে বা কমাব লাগে, দূৰত্বটো চেঞ্জ কৰিব লাগে, কাৰণ দূৰত্বৰ বেচিছতে আমি ভাগ কৰিছিলোঁ। গতিকে পদাৰ্থৰ কণিকাবোৰৰ তোমাৰ দূৰত্ব বঢ়াবলৈ তুমি কি কৰিবা, তো দুটা অপশ্যন আছে তোমাৰ তাত। তো কি, প্ৰথম যিটো ফেক্টৰ সেইটো হ'ল তাপ, প্ৰথম যিটো কাৰক সেইটো হ'ল তাপ, আৰু যিটো দ্বিতীয় কাৰক সেইটো হ'ল চাপ, ঠিক আছে। তো দুটা বস্তুৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, পদাৰ্থ এটাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। এতিয়া তাপে বাৰু কেনেকে মানে কি কৰিব পাৰে, অৱস্থাটো চেঞ্জ কৰি দিব পাৰে। অৱস্থা চেঞ্জ কৰা মানে তুমি বুজি পাইছা, তাপ দিলে তাৰ মানে কেনেকে বস্তুবিলাক দূৰে দূৰে গুচি যায়, ঠিক আছে। তো তাৰ কাৰণে চাবা, এতিয়া মই বৰ্ডত তোমালোকৰ কাৰণে কি ৰাখি থৈ দিছোঁ, এটা ছবি ৰাখি থৈ দিছোঁ। এইটো কিহৰ ছবি, ধৰি লোৱা এইটো এটা কঠিন পদাৰ্থ। কঠিন পদাৰ্থৰ কি মেগনিফাইড ভাৰ্জন। মেগনিফাইড ভাৰ্জন মানে কি, এতিয়া তাৰমানে কঠিন পদাৰ্থটোক মই কি কৰিছোঁ, বহু লাখ গুণে কি কৰিছোঁ, মেগনিফাই কৰিছোঁ, মানে ডাঙৰ কৰি চাইছোঁ। তো ডাঙৰ কৰি চালে আমি কি দেখিম, যেতিয়া মানে কি বস্তুবিলাক যাই থাকিম ডাঙৰ কৰি কৰি, হয়নে? তো তেতিয়া এনেকুৱা দেখিম। তো এতিয়া দেখিলোঁ যে মই কঠিন পদাৰ্থ কি হয়, কিছুমান কণাৰে গঠিত, ঠিক আছে। আৰু কণাবোৰৰ মাজতে এই কিছুমান তোমালোকে লাইন দেখিছা নিশ্চয়, এই লাইনবিলাকক আমি চিম্পলি কি ক'ব পাৰোঁ, বান্ধনি বুলি ক'ব পাৰোঁ। তো তাৰে পৰা মই দুটা কঠিন পদাৰ্থ ইয়াত ওলাই লৈ আহিছোঁ, কঠিন পদাৰ্থ কণিকা দুটা ওলাই লৈ আহিছোঁ। তো প্ৰথম কথা, এই কণিকা দুটাৰ মাজৰ যিটো দূৰত্ব আমি যে স্প্ৰিঙেৰে বুজাইছোঁ, এই দূৰত্বটো কি বুজায়, কি বুলি কয়, আন্তঃ আণৱিক দূৰত্ব। আন্তঃ আণৱিক দূৰত্ব, ইণ্টাৰমলিকুলাৰ স্পেচ বুলি কয়, ঠিক আছে। আৰু এই যে স্প্ৰিংডালে কি ৰিপ্ৰেজেন্ট কৰিছে, সিহঁতৰ মাজৰ বলটোক ৰিপ্ৰেজেন্ট কৰিছে, যাক এতিয়া আমি কি বুলি ক'ম, এইডাল এডাল বান্ধনি, সিহঁত দুটাৰ মাজৰ বণ্ডিংটো। এতিয়া বণ্ডিংটোতো একচুৱেলি এনেকুৱা একো বস্তু নাথাকে, তো আমি বুজাৰ সুবিধাৰ্থে আমি স্প্ৰিং এডালৰ দ্বাৰা বুজাইছোঁ যে কি সিহঁত দুটাৰ বণ্ডিংটো কোনডাল, এইডাল। তো এতিয়া এই দুটা পৰমাণু এটা আকৰ্ষণ বলেৰে বান্ধ খাই থাকে, যাক কি বুলি কয়, আন্তঃ আণৱিক আকৰ্ষণ বুলি কয়, ঠিক আছে। এতিয়া তোমালোক অলৰেডি শিকাইছোঁ মই যে যিবিলাক পদাৰ্থৰ কণিকাবিলাকে অনবৰতে কি কৰি থাকে, মুভ কৰি থাকে। এতিয়া যেতিয়া মই তাপ দিম, তাপ দিয়া মানে কি, চিম্পলি এনাৰ্জি, হয় নে নহয়? তাপ মানে শক্তি এটা। তো শক্তি যেতিয়া পাব,
আগৰ পৰাই সিহঁতৰ তাত গতি শক্তি থাকে, গতি কৰিয়ে থাকে। যেতিয়া আৰু মই বেছিকে এনাৰ্জি দিম, আৰু যেতিয়া এনাৰ্জি দিম, সিহঁতে কি হয়, কঁপিবলৈ ধৰে নিজৰ জেগাত, বুজিছেনে, কঁপিবলৈ ধৰে। তো যেতিয়া মই এনাৰ্জি ইনক্ৰিজ কৰি যাই থাকিম, তো এটা এনেকুৱা অৱস্থা আহি পাব যেতিয়া কি হয়, সিহঁতৰ কণা দুটাই ক'ব যে আমি আৰু ইয়াত থাকিব নোৱাৰো, আমি আমাৰ পজিশ্যনত থাকিব নোৱাৰো, আমাৰ জেগাত। যেনেকৈ তোমালোকে কি কৰা, সাপোজ কৰবাত যেতিয়া জুই থাকিব, বেছি গৰম লাগিলে দূৰলৈ গুচি আনে না, তো ঠিক তেনেকৈ ভাবা কণা কেইটাকো, মানে এইটো জাষ্ট মই এক্সাম্পল দিছো দেই, কণা কেইটাকো যেতিয়া মই তাপ দি থাকিম, তাপ দি থাকিলে কি হয়, সিহঁতে নিজৰ জেগাত থাকিব নোৱাৰা হয়। তো তেতিয়া কি হয়, যেতিয়া তাৰ লিমিটটো ক্ৰছ কৰিব, তাপৰ এনাৰ্জিটো যেতিয়া বহুত বেছি হৈ যাব, তো তেতিয়া কণাবিলাকে দূৰে দূৰে গুচি যায়। চিম্পলি এতিয়া ছবিটো এনেকুৱা টাইপ হ'ব। সাপোজ কণাকেইটা দূৰে দূৰে গুচি গ'ল, কিন্তু এইটো মিন নকৰে কিন্তু যে বান্ধনীটো ছিঙি গ'ল, বলটো নাই, এনেকুৱা নুবুজে, বল থাকিব, ঠিক আছে, বলটোৰ পৰিমাণটো কমি গ'ল। ডেট মিনছ কি, এতিয়া চাবা, আগতে কি আছিল, ওচৰে ওচৰে আছিল তোমাৰ কণাকেইটা, এতিয়া দূৰে দূৰে গুচি গ'ল। এতিয়া তোমালোক অলৰেডি জানা যে কঠিন পদাৰ্থৰ কণিকাবিলাক কি হয়, তোমাৰ ওচৰে ওচৰে থাকে, আৰু যদি সি দূৰে দূৰে গৈছে, তাৰমানে কি, সি নিশ্চয় কি কৰিছে, তাৰ অৱস্থাৰ চেঞ্জ কৰিছে, কাৰণ স্পেচ হয়নে, দূৰত্ব চেঞ্জ হৈছে মানে অৱস্থাৰ চেঞ্জ হৈছে। তো কঠিনৰ পৰা এতিয়া কি অৱস্থালৈ যাব, জুলীয়া অৱস্থালৈ গ'ল। আৰু যদি মই উষ্ণতা ইনক্ৰিজ কৰি যাই থাকো, বঢ়াই যাই থাকো, তেতিয়াহ'লে আৰু এনেকুৱা অৱস্থা, মানে এনেকুৱা এটা পৰ্যায় আহিব য'ত সিহঁতে কি সেইখিনি জেগাতো থাকিব না, আৰু দূৰে দূৰে গুচি যায়। তো সেইটো কি অৱস্থা বুলি কয়, গেছীয় অৱস্থা বুলি কয়। তো বুজি পালা। তো এতিয়া কথা হ'ল, কেতিয়া অৱস্থাৰ চেঞ্জ কৰে সেইটো কথা মনত ৰাখিবা। কেতিয়া, যদি আকৰ্ষণ বলটো ইহঁত দুটাৰ মাজৰ যিটো আকৰ্ষণ বল, বুজিছেনে, ইহঁত দুটাৰ মাজৰ যিটো আকৰ্ষণ বল, যিটো বল, ঠিক আছে, সেই বলটোতকে যদি তুমি ব্যৱহাৰ কৰা যিটো হিট, যিটো এনাৰ্জি, সেই এনাৰ্জিটো যদি বেছি হৈ যায়, বুজিছেনে, অৰ্থাৎ প্ৰয়োগ কৰা তাপ, চিম্পলি তাপ বুলি দিম, তাপৰ মানটো যদি বলতকৈ কি হৈ যায়, বেছি হৈ যায়, অৰ্থাৎ তাপ যদি সিহঁতৰ মাজৰ বলতকৈ বেছি হৈ যায়, তেতিয়াহ'লে বস্তু দুটা কি হ'ব, দূৰে দূৰে গুচি যাব, অৰ্থাৎ কণিকা দুটা, ঠিক আছে, আৰু তেতিয়া অৱস্থাৰ পৰিৱৰ্তন হয়। ক্লিয়াৰ। অলৰেডি ক'লো যে কি হয়, যেতিয়া দূৰত্ব বাঢ়ে, দূৰত্ব বাঢ়িলে কি হয়, তোমাৰ এই চোৱা, দূৰত্ব ওচৰ আছিল, ওচৰত থকাৰ লগে কঠিন পদাৰ্থ, যেতিয়া দূৰে দূৰে গুচি গ'ল, জাগা বেছি থাকিলে, ব্যৱধান বেছি থাকিলে, এইটো কি হ'ল, জুলীয়া পদাৰ্থ, বুজিছেনে। আকৌ যেতিয়া জুলীয়া হ'ব, আকৌ যদি এনাৰ্জি দিয়ে, এনাৰ্জি দিওঁতে মানে কি হ'ব, তোমাৰ সিও লাষ্টত যাই প্ৰথম জুলীয়া অৱস্থাত থাকিব, জুলীয়া অৱস্থাতে ধৰা ভাইব্ৰেট কৰি থাকিব, তাৰপিছত ক্ৰমান্বয়ে কি হ'ব, এনেকুৱা এটা পৰ্যায় আহিব যেতিয়া তাৰমানে সেইখিনি ডিষ্টেঞ্চতো থাকিব নোৱাৰা হয়, আৰু দূৰে দূৰে গুচি যায়, বুজিছেনে। তো তেতিয়া সেইটো অৱস্থাক আমি কি বুলি কওঁ, গেছীয় অৱস্থা বুলি কওঁ, ঠিক আছে। অপজিটলি কি হ'ব, তোমাৰ যেতিয়া গেছৰ কণিকাবিলাক দুটা দূৰে দূৰে থকা কণিকা যেতিয়া এনাৰ্জি লুজ কৰিব, বুজিছেনে, এনাৰ্জি যেতিয়া এৰি দিব, এনাৰ্জি এৰি দিয়াৰ লগে লগে সিহঁতৰ গতি শক্তিটো কমি যাব, গতি শক্তিটো কমিলে কি হ'ব, তোমাৰ ওচৰে ওচৰে আহিব দুটা কণা, আৰু ওচৰে ওচৰে অহা মানে কি, সিহঁতে কি অৱস্থা পালে, গেছীয় অৱস্থাটো, জুলীয়া হ'ল, আকৌ যেতিয়া এনাৰ্জি লুজ কৰিব, জুলীয়াৰ পৰা কি হ'ব, গেছীয়, ঠিক আছে। তো অৱস্থা পৰিৱৰ্তন কৰিলে কেতিয়াবা তোমাৰ কি হয়, এনাৰ্জি গেইন কৰিব আৰু কিছুমান এনাৰ্জি কি কৰিব, লুজ কৰিব, ঠিক আছে, দুয়োটাই হ'ব পাৰে। তো সেইখিনি কথা মনত ৰাখিবা। তাৰপিছত নেক্সট চাবা। তো এতিয়া যিখিনি কথা ক'লো মই যে কি তাপ দিলে বস্তু এটা কেনেকৈ অৱস্থাৰ পৰিৱৰ্তন হয়, সেই কথাখিনি মই ইয়াত লিখি দিছো, তোমালোকে নোট কৰি ৰাখিবা। যে তাপ দিলে প্ৰথমে কি হ'ব, তাপ দিলে বা উষ্ণতা বঢ়ালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি বাঢ়ে, ক'লোৱে যে এনাৰ্জি বাঢ়ি যায়, এনাৰ্জিটো যেতিয়া বাঢ়িব, যাৰ ফলত কণাবোৰৰ কম্পন বাঢ়ে, তাৰমানে কঁপিব ধৰে, হয়নে। যেতিয়া এই শক্তিৰ মান, যেতিয়া যিটো তাপ শক্তি, যিটো তুমি তাপ দিছিলা, তাপ শক্তিটোৰ মান, যেতিয়া তাপ শক্তিৰ মান এই শক্তিৰ মান কণাবোৰৰ মাজৰ আকৰ্ষণ শক্তিতকৈ অধিক হয়, ইহঁতৰ মাজত যিটো বল আছিল, আন্তঃআণৱিক আকৰ্ষণ বল, ইহঁত দুটাৰ মাজৰ যিটো বল আছিল, তাতকৈ যদি তুমি দিয়া এনাৰ্জিটো বেছি হয়, বুজিছেনে, ইহঁতৰ মাজত যিটো আন্তঃআণৱিক বল আছিল, তাতকৈ যদি তুমি দিয়া এনাৰ্জিটো বেছি হয়, সেই এনাৰ্জিটো বেছি হ'লে, বেছি এনাৰ্জিটোৱে কি কৰিব, তাক দূৰলৈ টানি লৈ যাব। সাপোজ মই দুজন বন্ধু, যিটো মানে কি এনেকে ধৰি আছে দুজনে হাতত, ঠিক আছে, যদি বাহিৰৰ পৰা দুজনে আকৌ টানি দিলে কি হ'ব, যদি ইহঁতৰ বলটো বেছি হয়, তেতিয়াহ'লে এনেকে মানে কি দুয়োটাই ধৰি থাকিব পাৰিব। কিন্তু যদি এক্সটাৰ্নেল ফৰ্চটো বেছি হয়, তেতিয়া কি কৰিব, কণা দুটা দূৰে দূৰে গুচি যাবনে। ঠিক তেনেকৈ তোমাৰ ইয়াতো ভাবিব পাৰা যে তাপ শক্তিৰ মানটো যদি ইহঁতৰ মাজৰ বলতকৈ বেছি হয়, তেতিয়া কণাবিলাক দূৰে দূৰে গুচি যাব, অৰ্থাৎ ষ্টেট চেঞ্জ কৰিব, বুজিছেনে, অৰ্থাৎ অৱস্থাৰ পৰিৱৰ্তন হ'ব। আকৰ্ষণ শক্তিতকৈ অধিক হয়, তেতিয়া ইহঁতে নিজৰ স্থান এৰি, য'ত আছিল তাৰ পৰা এৰি কিনে মুক্তভাৱে বেলেগ দিশলৈ গতি কৰিব।
গতি কৰিব ধৰে আৰু শেষত এনেকুৱা এটা অৱস্থা পায় যে কি হয় ইহঁতে কঠিনত যে আছিল কঠিনৰ পৰা কি হল জুলীয়া অৱস্থা প্ৰাপ্ত হল বুজি পাইছানে গতিকে এটা কথা মনত ৰাখিবা যেতিয়া বস্তু এটাক তাপ দিয়া আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু দেই যেতিয়া পদাৰ্থ এটাক তাপ দিবা দুটা কেছ হ'ব পাৰে পদাৰ্থ এটাক যেতিয়া তাপ দিবা তাপ দিলে হয়তো তোমাৰ কি হ'ব উষ্ণতা বৃদ্ধি হ'ব উষ্ণতা বৃদ্ধি হ'ব আৰু নহয়তো আদাৰৱাইজ কি হ'ব তোমাৰ অৱস্থাৰ চেঞ্জ হ'ব অৱস্থাৰ পৰিৱৰ্তন হ'ব ঠিক আছে গতিকে মনত ৰাখিবা দুয়োটাৰ কিন্তু একেলগে চেঞ্জ হ'ব নোৱাৰে দেই একদম ভালকে মনত ৰাখিবা অৰ্থাৎ সাপোজ মই গৰম কৰি আছো পানী হয়নে পানী গৰম কৰিলে এনেকুৱা হ'ব নোৱাৰে যে পানীৰ উষ্ণতাও বাঢ়িছে ধৰা 90ৰ পৰা 99ৰ পৰা 100 হৈছে আৰু লগতে তোমাৰ একেলগে কি হৈছে পানীৰ ভাপো হৈছে দুটা একেলগে হ'ব নোৱাৰে তাৰ মানে এই দুটা বস্তু উষ্ণতা দিল তাপ দিলে এই দুটা বস্তু হ'ব ঠিক আছে কিন্তু ইন্ডিভিজুৱেলি হ'ব এটা এটাকে হ'ব দুটা কাম একেলগে হ'ব নোৱাৰে ক্লিয়াৰ উষ্ণতা যদি পানীখিনিত গৰম কৰাতে তুমি থাৰ্মোমিটাৰ লগাইছা থাৰ্মোমিটাৰ লগাওঁতে যদি দেখিছা যে থাৰ্মোমিটাৰৰ মানে কি হয় তোমাৰ পাৰাখিনি ওপৰলৈ উঠি আছে উষ্ণতাটো বাঢ়ি আছে জানিবা তোমাৰ কি হৈছে তাত উষ্ণতা বৃদ্ধি হৈছে আৰু যদি উষ্ণতা বৃদ্ধি হৈছে জানিবা সেইখিনি তোমাৰ ভাপ হ'ব নোৱাৰে সেইখিনি সময়ত ভাপ নহয় পানীখিনি ঠিক আছে পানী ভাপ কেতিয়া হ'ব যেতিয়া উষ্ণতাটো বৃদ্ধি হোৱা ষ্টপ কৰিব তুমি উষ্ণতা সাপোজ 100 ডিগ্ৰী পালে 100 ডিগ্ৰীৰ পিছত তুমি লক্ষ্য কৰিবা পানীখিনি উষ্ণতা নাবাঢ়ে কিছু সময় বুজিছেনে তাৰ মানে উষ্ণতা বৃদ্ধি হোৱা নাই এইটো ষ্টপ হ'ল এইটো ষ্টপ হোৱা মানে কোনটো ষ্টাৰ্ট হ'ব অৱস্থাৰ পৰিৱৰ্তন হ'ব বুজিছেনে অৱস্থাৰ পৰিৱৰ্তন হ'ব কিন্তু যে এতিয়া তুমি তাপ দিলা তাপখিনি কি হ'ল যেতিয়া তোমাৰ 99 পৰা 100 হ'ল 100 হোৱাৰ পিছতো তুমি তাপে দি আছা আগতে তাপখিনি তোমাৰ কি কৰিছিল উষ্ণতা বৃদ্ধি কৰি যায় আছিল কিন্তু যেতিয়া নেক্সট তুমি তাপ দিলা সেইখিনি তাপ ক'ত গ'ল উষ্ণতা বৃদ্ধি কৰাৰ পিছত উষ্ণতা যদি এতিয়া স্থিৰ থাকিল তেতিয়াহ'লে তাপখিনি কি হ'ল সেই তাপখিনি কি কৰিব তোমাৰ এই যে কণা দুটা আছিল কণা দুটাৰ মাজত কি আছিল আকৰ্ষণ বল আছিল আকৰ্ষণ বলৰ দ্বাৰা বান্ধ খাই থাকে এতিয়া যিখিনি তুমি এনাৰ্জি ইউজ কৰিলা নেক্সট যেটি তাপ দি আছা সেই তাপখিনি কি কৰিব ইহঁতৰ মাজৰ আকৰ্ষণ বলটো ভাঙিবলৈ ব্যৱহাৰ কৰিব অৰ্থাৎ অলপ সময় তাপটো শোষণ হ'ব আৰু এই যিখিনি শোষণ হোৱা তাপ ইয়াৰ এটা নাম আছে সেইখিনি কি বুলি কয় লেটেন্ট হিট বুলি কয় অৰ্থাৎ ইয়াত যিখিনি তাপ শোষণ হ'ব যিখিনি তাপ শোষণ হ'ব এই শোষণ হোৱা তাপখিনিক কি বুলি কয় লিন তাপ বুলি কয় মনত ৰাখিবা লিন তাপ ঠিক আছে বুজি পাইছা এতিয়া লিন তাপ মানে কি সিম্পলি শোষণ হোৱা তাপ তাৰ মানে কি উষ্ণতাৰ যেতিয়া পৰিৱৰ্তন হয় উষ্ণতাৰ কেতিয়া পৰিৱৰ্তন হয় যেতিয়া অৱস্থাৰ চেঞ্জ হয় বুজিছানে সাপোজ পানীখিনি জুলীয়া অৱস্থাত আছে তাৰ পৰা গেছীয় হ'ব বুজিছে জুলীয়াৰ পৰা গেছীয় হোৱা টাইমখিনিত তোমাৰ কি হয় উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয় অলপ সময় ষ্টেবল হৈ থাকে বুজিছানে তো এনাৰ্জিটো দি আছে তাৰপিছতো ষ্টেবল থকাৰ কাৰণ কি পানীখিনিৰ যে উষ্ণতাটো ৰাইজ নকৰে তো তাৰ কাৰণটো হ'ল সেই তাপখিনি সেই এনাৰ্জিখিনি সিহঁতে মাজৰ বন্ধনীটো মানে কি অতিক্ৰম কৰিবলৈ ব্যৱহাৰ হ'ব বন্ধনীটো ছিঙিবলৈ ব্যৱহাৰ হ'ব বুজিছানে অৰ্থাৎ তাপখিনি যেহেতু শোষণ হ'ল শোষণ হোৱাৰ কাৰণে তাক কি বুলি কয় লিন বুলি কয় লিন মানে কি লিন হোৱা বুলি যে কয় শোষণ হোৱা বুজিছানে ইংৰাজীত কয় লেটেন্ট মিন্স হিডেন লুপ্ত হোৱা বুজিছানে তো লিন তাপ আহে এইটো কি লিন তাপ বুলি কয় যেহেতু মই মানে কি বাষ্পীভৱন বুলি কৈ আছো বাষ্পীভৱনৰ কথা বুজাই আছো গতিকে ইয়াক কি বুলি কয় বাষ্পীভৱনৰ লিন তাপ বুলিও কয় বাষ্পীভৱনৰ কি বুলি কয় লিন তাপ বুলি কয় ঠিক তেনেকৈ আৰু এটা লিন তাপ আছে কি বিগলনৰ লিন তাপটো কি হ'ব এতিয়া বাপৰে বাপ কি গৰম পৰিছে ন বাপৰে বাপ বেয়া গৰম কৰিছে একদম ঘামি যাব লগা হৈছে এতিয়া চোৱা আন এক প্ৰকাৰৰ তোমাৰ কি আছে লিন তাপ আছে সেই লিন তাপটো মানে কি তোমাৰ বিগলনৰ লিন তাপ হয়নে তো নামটোত গমে পাইছা বাষ্পীভৱনৰ লিন তাপ মানে কি আছিল তোমাৰ যেতিয়া পানী জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যায় সেই মুহূৰ্তত পানীখিনিৰ উষ্ণতা নাবাঢ়ে বুজিছানে তো যিখিনি মানে তাপ শক্তি দিও আমি সেই তাপ শক্তিখিনি কি হয় শোষণ হয় কিয় শোষণ হয় যে তোমাৰ জুলীয়া অৱস্থাৰ পৰা কঠিন অৱস্থালৈ যাবলৈ অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ কণাবিলাকৰ মাজৰ যিটো আকৰ্ষণ শক্তি সেই শক্তিটোক অতিক্ৰম কৰিবলৈ অভাৰকাম কৰিবলৈ সেই এনাৰ্জিখিনি ব্যৱহাৰ হ'ল আৰু মুঠতে শোষণ হ'ল কিছু এনাৰ্জি শোষণ হ'ল সেই শোষণ হোৱা এনাৰ্জিটোক কি বুলি কয় বাষ্পীভৱনৰ লিন তাপ ঠিক আছে তো নেক্সট বিগলনৰ লিন তাপটো কি
গলাৰ লগত জড়িত থাকিব। সেম বৰফৰ এক্সাম্পলটো লৈ মই বুজাইছো বাৰু। সাপোজ তুমি বৰফ ললা কেইটুকুৰামান, কিউব টাইপ দিছো বাৰু, বৰফ যেহেতু কিউব টাইপত থাকে, ঠিক আছে। কি কৰিলা তোমালোকে, জুই দিলা। জুই দিলে কি হ'ব, যদি তাত থাৰ্মোমিটাৰ ৰাখা, থাৰ্মোমিটাৰ ৰাখিলে তোমাৰ কি হ'ব, দেখিবা যে তোমাৰ বৰফ গলা ষ্টাৰ্ট কৰিছে, বৰফটো গলিছে, মানে তাপ দিয়াৰ লগে লগে বৰফটো গলা ষ্টাৰ্ট কৰিলে, কিন্তু উষ্ণতা বৃদ্ধি হোৱা নাই। কিয় ধৰিব পাৰিছানে? কাৰণ ইয়াত চোৱা কি চেঞ্জ হৈছে, বৰফৰ পৰা পানী হৈছে, তাৰমানে অৱস্থাৰ পৰিৱৰ্তন হৈছে, গতিকে উষ্ণতা বৃদ্ধি হ'ব পাৰে নেকি? বুজিছেনে মই কি কৈছো? মই কৈছিলো যে তাপ দিলে দুটা কামত এটাহে পচিবল হোৱাটো। গতিকে যিহেতু তুমি দেখিলা গৰম দিয়াৰ লগে লগে বৰফটো গলি গৈছে মানে কি অৱস্থাৰ পৰিৱৰ্তন হৈছে, জুলীয়া অৱস্থালৈ গৈছে, দ্যাট মিনছ উষ্ণতাটো বৃদ্ধি নাপায়। ঠিক আছে, যেতিয়া গোটেইখিনিৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব, অৰ্থাৎ যেতিয়া গোটেইখিনি বৰফ গলি কিনে কি হ'ব, পানী হ'ব, গোটেইখিনি অৱস্থাৰ পৰিৱৰ্তন হৈ গ'ল, এতিয়া তোমাৰ কি কৰিব, উষ্ণতা ৰাইজ কৰিব, অৰ্থাৎ উষ্ণতা বৃদ্ধি হ'ব। বুজি পাইছানে? আৰু এই যে মাজৰ সময়খিনিত বৰফতো মই বৰফখিনিত এতিয়াও তোমাৰ কি কৰি আছা, বৰফখিনিৰ পৰা যেতিয়া পানী হৈ যায় আছে, পানী হৈ যাওঁতে তুমিতো উষ্ণতা দি আছা, উষ্ণতাখিনি কি হ'ল, কি হৈছে, শোষণ হৈছে। শোষণ কৰি কিনে কি হৈছে, সি জুলীয়া অৱস্থা প্ৰাপ্ত হৈছে। শোষণ কৰি কিনে তাৰ মাজত যেতিয়া আকৰ্ষণ বলতকৈ ইয়াৰ বল বেছি হৈ গ'ল, বেছি হোৱাৰ লগে লগে সি দূৰে দূৰে গ'ল, জুলীয়া অৱস্থা প্ৰাপ্ত হ'ল। বুজিছেনে? এনাৰ্জিখিনি শোষণ হৈ আছে, তাপখিনি শোষণ হৈ আছে। ঠিক আছে, আৰু এই শোষণ হোৱা তাপকে কি বুলি কয়, বিগলনৰ লীন তাপ বুলি কয়। ক্লিয়াৰ? তো এতিয়া নেক্সট চাবা, এতিয়া এইটো চোৱা, সেম বৰফ কৈছিলে অলৰেডি পৰীক্ষাটো, যে বৰফ তোমাৰ কি কৰিছা, গৰম কৰিছা, গৰম কৰাৰ লগে লগে থাৰ্মোমিটাৰ থৈ দিছা, হয়নে? থাৰ্মোমিটাৰ যেতিয়া থৈ দিবা, থাৰ্মোমিটাৰৰ কাটাৰ যদি 0 ডিগ্ৰীত আছে 0 ডিগ্ৰীতে থাকে, অলপো উষ্ণতাৰ পৰিৱৰ্তন নহয়। বুজিছেনে? গতিকে যিখিনি বৰফ পানীলৈ ৰূপান্তৰ হ'ল, তো ডেট মিনছ কি, থাৰ্মোমিটাৰৰ পৰিৱৰ্তন হোৱা নাই মানে কি, পানীখিনিৰ উষ্ণতাও কিমান, 0 ডিগ্ৰীয়ে। বুজি পাইছা? তো পানীখিনিৰ উষ্ণতা 0 ডিগ্ৰী, আৰু কিছুমান বৰফো থাকিল ধৰা, বুজি পাইছেনে? এই বৰফখিনিৰ উষ্ণতাটো জানাই, বৰফ হৈ থকা মানে 0 ডিগ্ৰীতে থাকে। বুজিছেনে? গতিকে তোমালোকক যদি সোধে পৰীক্ষাত যে 0 ডিগ্ৰীত বা 0 ডিগ্ৰীত পানীৰ ভৌতিক অৱস্থাটো কি, তাৰমানে 0 ডিগ্ৰীত পানী কেনেকুৱা ৰূপত থাকিব পাৰে, তো দুয়োটাই শুদ্ধ। বুজিছেনে? তুমি লিখিব লাগিব যে কি, গোটা আৰু জুলীয়া দুয়োটাৰ মাজৰ সাম্য অৱস্থা দুয়োটাতে থাকে। ঠিক আছে, 0 ডিগ্ৰী পানীও থাকিব পাৰে, 0 ডিগ্ৰী বৰফো থাকিব পাৰে। ঠিক তেনেকৈ তোমাক যদি কয় যে 100 ডিগ্ৰীত কি হয়, তোমাৰ পানীৰ ভৌতিক অৱস্থাটো কি, 100 ডিগ্ৰীত পানীও থাকে, 100 ডিগ্ৰীত ভাপো থাকে। পানীৰ ভাপখিনিৰ যদি তুমি উষ্ণতা জোখা, সেইখিনি 100 ডিগ্ৰী পাবা, আৰু পানীখিনি যদি উষ্ণতা জোখা, সেইখিনি 100 ডিগ্ৰী পাবা। ক্লিয়াৰ? গতিকে মনত ৰাখিবা এইটো কথা। এতিয়া নেক্সট চাবা, গলনাংক। এতিয়া গলনাংক মানে কি, সাপোজ তোমাৰ বন্ধু এজনে তোমাক পুৰা মানে কি কৰি আছে, গালি পাৰি আছে, হয়নে? গালি পাৰি থাকিলে তোমাৰ কি হ'ব, যেতিয়া সি গালি পাৰি থাকিব, তোমাৰ খং উঠে নে নুঠে? কিন্তু তাৰ এটা লিমিট থাকে, হয়নে? খং উঠাৰ এটা লিমিট থাকে, যেতিয়া তাকো ক্ৰছ কৰিব, একদম ব্ৰাষ্ট হৈ যাব নে নাই, বুজিছে না, বম ফুটি যাব, হয়নে নহয়? গতিকে ঠিক তেনেকৈ গলনাংকটো একে। তো গলনাংক মানে কি, বৰফত যেতিয়া উষ্ণতা দি আছিলো, হয়নে নহয়? উষ্ণতা দিয়াৰ পিছত এটা এনেকুৱা মানে কি টেম্পাৰেচাৰ আহি পায়, এটা এনেকুৱা উষ্ণতা আহি পায়, যিটোৰ পিছত আৰু বৰফটো গলা ষ্টাৰ্ট কৰি দিয়ে। বুজিছেনে? যিটো উষ্ণতাত বৰফটো গলে সেইটো কয় বৰফৰ গলনাংক। বুজিছেনে? অকল গলনাংকত বৰফ বুলি নকলে হ'ল। তো গলনাংক কাক বোলে, যি উষ্ণতাত কঠিন বস্তু এটা জুলীয়া অৱস্থা প্ৰাপ্ত হয়, সেই উষ্ণতাটোকে কি বুলি কয়, সেই লিমিটটোক কি বুলি কয়, বুজিছেনে? সেই লিমিটটোক কয় গলনাংক। উতলাংক কি, উতলাংক সেম, পানীখিনিতো প্ৰথমৰ পৰাই নুতলে, তো 100 ডিগ্ৰীতে উতলে। গতিকে যি উষ্ণতাত জুলীয়া বস্তু এটা বাষ্প মানে কি গেছীয় অৱস্থালৈ ৰূপান্তৰ হয়, সেই উষ্ণতাটোক কি বুলি কয়, তোমাৰ উতলাংক বুলি কয়। ঠিক আছে, লিনটাপটো অলৰেডি ক'লোৱে। লিনটাপটো কি আছিল, যেতিয়া পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়, তেতিয়া উষ্ণতাটো স্থিৰ থাকে, উষ্ণতা কোনো ৰাইজ নহয়। বুজিছেনে? এই তেতিয়াহ'লে মানে কি, তেতিয়াহ'লে দি থকা তাপখিনি কলৈ যায়, দি থকা তাপখিনি শোষণ হয়। কি কামত শোষণ হয়, সেই পদাৰ্থৰ কণিকাবিলাকৰ মাজৰ যিটো আকৰ্ষণ বলটোক অতিক্ৰম কৰিবলৈ, ভাঙিবলৈ ইউজ হয়। বুজিছেনে? এই শোষণ হোৱা তাপটোকে কি বুলি কয়, তোমাৰ লিন তাপ বুলি কয়। ঠিক আছে, নেক্সট এতিয়া ইয়াত চোৱা, এইটো এটা লিন তাপৰ তোমাৰ গ্ৰাফ আছে, গ্ৰাফটো চোৱা। এইটো কি আছিল, তোমাৰ কঠিন অৱস্থাত আছিল, হয়নে? কঠিন অৱস্থাত থকাৰ লগে লগে তুমি কি কৰিছা, টেম্পাৰেচাৰ ৰাইজ কৰিছা, টেম্পাৰেচাৰ বৃদ্ধি কৰিছা, হয়নে? টেম্পাৰেচাৰ বৃদ্ধি কৰাৰ লগে লগে কি হ'ব, তোমাৰ কঠিনৰ পৰা মানে কি উষ্ণতা বাঢ়ি যায় আছে, ইয়াৰ উষ্ণতা বাঢ়ি যায় আছে বৰফ টুকুৰাত।
উষ্ণতা বাঢ়ি যায় কিনে এটা সময়ত কি হয় এনেকুৱা অৱস্থা পায় যে কি হয় উষ্ণতা বন্ধ মানে কি বাঢ়াত বন্ধ হৈ গৈছে ধৰিব পাৰিছানে তোমাৰ এইখিনি জাগাত চোৱা উষ্ণতাটো কনষ্টেণ্ট হৈ গ'ল বৃদ্ধি হোৱা নাই ওপৰ ফালে যোৱা নাই এই গ্ৰাফডাল তাৰমানে কি উষ্ণতাটো স্থিৰ হৈ গৈছে এইটো হ'ব কি তোমাৰ লিনটাপ ধৰিব পাৰিছা কি লিনটাপ যেটো বৰফ গলাৰ লগত জড়িত বিগলনৰ লিনটাপ তো এতিয়া ইয়াত যে তোমালোকে দেখিলা এতিয়া চোৱা এইখিনি চোৱা ইয়াত এটা ইয়েলো কালাৰ আছে আৰু এটা ৰঙা কালাৰ আছে এইখিনি ধৰিব পাৰিছা তোমালোকে এইখিনি কি বুজাইছে বৰফ বুজাইছে গোটা অৱস্থা বুজাইছে আৰু এইখিনি কি বুজাইছে তোমাৰ কি বুজাইছে জুলীয়া অৱস্থা বুজাইছে কিন্তু দুয়োটাৰ টেম্পাৰেচাৰ কি সেম অৰ্থাৎ কিমান 0 ডিগ্ৰী ধৰিব পাৰিছা অৰ্থাৎ জুলীয়া আৰু গোটা দুয়োটা অৱস্থাতে থাকিব পাৰে ঠিক আছে ঠিক তেনেকৈ ইয়াত চোৱা আকৌ ধৰা তুমি গৰম কৰিছা গোটেইখিনি বৰফ তোমাৰ গলি গল গলি যোৱাৰ পিছত আকৌ টেম্পাৰেচাৰ বৃদ্ধি হোৱা ষ্টাৰ্ট কৰিব হয়নে বৃদ্ধি হোৱাৰ পিছত সাপোজ বৃদ্ধি হৈ এনেকুৱা এটা অৱস্থা পালে যে বৃদ্ধি হোৱাটো বন্ধ হৈ গ'ল উষ্ণতা আকৌ ডেট মিন্স কি উষ্ণতা যদি বৃদ্ধি হোৱা হ্ৰাস মানে বন্ধ হৈছে জানিবা অৱস্থাৰ পৰিৱৰ্তন হ'ব গতিকে অৱস্থাৰ পৰিৱৰ্তন হ'ব মানে কি ইয়াত এইখিনিত মানে কি হয় অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ ষ্টাৰ্ট কৰিব তাৰমানে ইয়াৰ পৰা আৰু ভাপ হোৱা ষ্টাৰ্ট কৰিব তো উষ্ণতা বৃদ্ধি কৰি 100 ডিগ্ৰী পালে এই 100 ডিগ্ৰীত কি পানী জুলীয়া অৱস্থাত আছে হয়নে আৰু লগতে কি হৈছে তোমাৰ কি অৱস্থাত আছে গেছীয় অৱস্থাতো আছে ধৰিব পাৰিছা তাৰ পিছত যেতিয়া গোটেইখিনি পানীৰ পৰিৱৰ্তন হ'ল কি হ'লে বাষ্পলৈ পৰিৱৰ্তন হ'ল অৱস্থাৰ গোটেই পৰিৱৰ্তন হৈ গ'ল অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ পিছত ভাপখিনি কিন্তু 100 ডিগ্ৰীতকৈ বেছি মানে কি গৰম কৰিব পাৰি বুজিছানে সেইটো আকৌ উষ্ণতা ৰাইজ কৰিব তো এইটো হ'ল তোমাৰ লিনটাপৰ সিম্পল ফৰ্ম ঠিক আছে তোমালোক মানে কি এই গ্ৰাফটো বনাই ল'বা এটা নেক্সট চাবা এই দুটাটো ডেফিনেশন টাইপ দিয়া আছে তোমালোকে মুখস্থ কৰি ল'বা ঠিক আছে অলৰেডি বুজালো তো নেক্সট আহিল কি তোমাৰ চাপ তো মই অলৰেডি তোমালোকক ক'লো যে কি হয় যদি পদাৰ্থৰ আমি পৰিৱৰ্তন কৰিব লাগে অৱস্থাৰ পৰিৱৰ্তন কৰিব লাগে তেতিয়া আমাৰ হাতত দুটা বস্তু আছে দুটা কাৰক আছে এটা হ'ল তাপ আৰু এটা হ'ল চাপ তো তাপে কেনেকে পৰিৱৰ্তন কৰে মই অলৰেডি ক'লো তোমালোকক তাপে কেনেকে পৰিৱৰ্তন কৰে গতি শক্তি বাঢ়ায় আৰু ব্লা 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 এইখিনি আৰু তোমালোকে চাই ল'বা ঠিক আছে এতিয়া চাপে কেনেকে বৃদ্ধি কৰিব পাৰে এতিয়া সাপোজ চোৱা এইটো ধৰা গেছ বুলি ধৰিলো মই ঠিক আছে এতিয়া গেছৰ কেইটামান কণা আছে দেখিব পাৰিছা তোমালোকে হয়নে এতিয়া যদি মই মানে কি ভলিউমটো কনষ্টেণ্ট ৰাখো মানে কি এনেকুৱা এটা জায়গাত ৰাখিছো যাতে তোমাৰ আয়তনটো বাঢ়িব নোৱাৰে ঠিক আছে তো আয়তন বাঢ়িব নোৱাৰা জায়গা এটাত থৈ দিছো আৰু গেছখিনিক মই কি কৰিছো প্ৰেছ কৰিছো যেতিয়া প্ৰেছ কৰিম তেতিয়া এটা কি পালে বল পালে নে নাই চাপ পালে নে নাই তো চাপটো পালে কি হয় ইহঁতে বাধ্য হৈ যাব কি হ'ব ওচৰে ওচৰে যাবলৈ আগতে দূৰে দূৰে আছিল যেতিয়া হেঁচি বা হেঁচাৰ লগে লগে কি হ'ল ওচৰে ওচৰে আহিল নে ওচৰে ওচৰে যেতিয়া আহিব ইহঁতৰ মাজত যেতিয়া ব্যৱধানটো কমিব সেম ইহঁত গেছখিনি কি অৱস্থালৈ আহিব তেতিয়া জুলীয়া হয়নে গতিকে ইয়াৰ বহুতো এপ্লিকেশ্যন আছে এইটো বহুত কামত ব্যৱহাৰ কৰে যেনেকে তোমাৰ মেডিকেলত তোমালোকে গম পোৱা অক্সিজেন চিলিণ্ডাৰ বিলাক যে লগায় হয়নে অক্সিজেন চিলিণ্ডাৰ বিলাকত অক্সিজেনটো কেনেকে থাকে বুজিছেনে অক্সিজেনটো কি কৰে অক্সিজেনটো গেছ ৰূপত থাকে সেই গেছটো কি কৰিব প্ৰেছাৰ দি চাপ দি কিনে কি কৰিব অকমান জায়গাত সোমাই থব বেছি অক্সিজেন অলপমান জায়গাত সোমাই থৈ দিব এতিয়া অকমান জায়গাত সোমাব লাগিলে কণ্ডিশ্যন কি জায়গাটো কমি গ'ল জায়গাটো কমাৰ লগে লগে অক্সিজেনটো গেছ হৈ থাকিব নোৱাৰিব গতিকে সি কি হ'ব জুলীয়া অৱস্থালৈ যাব ঠিক আছে তাৰপৰা আন এটা এক্সাম্পল তোমাৰ ঘৰত যিটো ব্যৱহাৰ কৰোঁ আমি LPG লিকুইফাইড পেট্ৰলিয়াম গেছ হয়নে LPG-টো কি তাত যিটো গেছ থাকিব গেছটো তোমাৰ কি কৰিব গেছ মানে গম পাইছা দূৰে দূৰে থাকিব কণা তাক কম্প্ৰেছ কৰিব মানে কি কৰিব সংকুচিত কৰি অলপ জায়গাতে ভৰে ধৰিব হেঁচি ভৰাব বুজিছেনে চিম্পলি তো হেঁচি যেতিয়া ভৰাব বেছি গেছ কম জায়গাত থাকিব লগা হ'ল গতিকে সি কি অৱস্থাত থাকিব তৰল অৱস্থাত থাকিব সেইকাৰণে নামটোৱে কি তৰলীকৃত পেট্ৰলিয়াম গেছ ঠিক আছে আৰু এটা আছে তোমাৰ ব্যৱহাৰ কি CNG টো কি কম্প্ৰেছ নেচাৰেল গেছ তো এইটোও কি তোমাৰ যিটো গাড়ী মটৰত ব্যৱহাৰ কৰে সেই গেছটোকে কি কৰে সংকুচিত কৰি সৰু চিলিণ্ডাৰ বিলাকত ভৰাই আৰু সেইবিলাক কি কৰে গাড়ীত ব্যৱহাৰ কৰে ইন্ধন হিচাপে ঠিক আছে তো তাৰমানে কি চাপ দিলেও তাৰমানে কণিকাবিলাক ওচৰে ওচৰে আহিবহে লাগে তাপে হওক বা চাপে হওক গতিকে ওচৰে ওচৰে আহিছে মানে কি অৱস্থাৰ পৰিৱৰ্তন হ'ব তো তোমাক যদি কাৰক সোধে এই দুটা লিখিবা ঠিক আছে এতিয়া নেক্সট চাবা নেক্সট কেইটামান বস্তু চোৱা গলন তো গলন কি যিটো ল'ৰাবিলাকে বিশেষকৈ তোমাৰ কি হয় কোনোবাই যদি অকমান ভালকে কৈছে যিটো গলি যায় বুজিছেনে সেইটোৱে আৰু গলন মানে গলি যোৱা ঠিক আছে তো এতিয়া গলন কি হ'ব সাপোজ বৰফ এটুকুৰা যেতিয়া গৰম কৰিলো গৰম কৰাৰ লগে গলি গ'ল এই গলা প্ৰক্ৰিয়াটোকেতো কয় গলন
বুজি পাইছানে? এতিয়া বৰফ চৰফ নকয় কিনে আমি কি ক'ম, বৰফটো কি অৱস্থাত থাকে, কঠিন, কঠিনৰ পৰা গলি যোৱা মানে কি অৱস্থালৈ আহিল, জুলীয়া, কঠিনৰ পৰা যিটো জুলীয়া অৱস্থালৈ অহা প্ৰক্ৰিয়া সেইটোকে কি বুলি কয়, গলন। এক্সাম্পল বৰফৰ গলন ক'ব পাৰা। ঠিক আছে, এতিয়া নেক্সট চোৱা, সাপোজ ইয়াত তোমাৰ কি আছিল, পানী আছিল, পানীখিনিক যেতিয়া তুমি গৰম কৰিলা, গৰম কৰিলে কি হ'ব, পানীখিনিয়ে তাপ লৈ কিনে কি হ'ব, ভাপ অৱস্থালৈ যাব, অৰ্থাৎ জুলীয়াৰ পৰা গেছীয় হৈছে, অৰ্থাৎ ভাপলৈ যোৱা, ভাপ হোৱাটোকে কি বুলি কয়, বাষ্পীভৱন বুলি কয়, ভেপৰাইজেশ্যন বুলি কয়। ঠিক আছে, তাৰপিছত উদাহৰণস্বৰূপে কি লিখিব পাৰা, পানীৰ বাষ্পীভৱন। এতিয়া নেক্সট পৰিঘটনাটো চোৱা, ফিনমিনাটো ঘনীভৱন। ঘনীভৱনটো বুজাৰ আগতে এইখিনি আৰু এবাৰ ৰিপিট কৰি দিছো যে পানী অৱস্থা কেইটা কি আছিল, প্ৰথম থাকে বৰফ হিচাপে, যিটো পানীৰ কি অৱস্থা, কঠিন অৱস্থা। তাৰপিছত জুলীয়া অৱস্থাটোৰ নাম কি, পানী বুলিয়ে কওঁ আমি, হয়নে? তাৰপিছত আৰু এটা অৱস্থা আছে বাষ্প, বাষ্পটোৰ নাম কি, জলীয় বাষ্প বুলিয়ে কওঁ, হয়নে? জলীয় বাষ্প, এইটো কি অৱস্থা, গেছীয় অৱস্থা, মনত ৰাখিবা। ঠিক আছে, এতিয়া বৰফৰ পৰা পানী কেতিয়া হৈছিল, তাপ, হয়নে? এনাৰ্জি যেতিয়া পায়, এনাৰ্জি পালে কি হয়, পানী হ'ব, পানীৰ পৰা আৰু যদি এনাৰ্জি পায় জলীয় ভাপ হ'ব। তো অপজিটটো কি কৈছিলো, যে যদি এনাৰ্জি লুজ কৰে, যদি শক্তি এৰি দিয়ে, অৰ্থাৎ ঠাণ্ডা কৰা হয়, চিম্পলি ঠাণ্ডা কৰা হয় বুলি ক'লো, যেতিয়া ঠাণ্ডা কৰা হয়, ঠাণ্ডা কৰিলে জলীয় বাষ্পখিনি আকৌ কি হ'ব, পানী হ'ব। আৰু যেতিয়া ঠাণ্ডা কৰোঁ, ঠাণ্ডা কৰিলে পানীখিনি কি হ'ব, তোমাৰ বৰফ হ'ব। ঠিক আছে, এতিয়া বুজি লোৱা, ঘনীভৱনটো তোমালোকে কেতিয়াবা নহয় কেতিয়াবা এক্সপিৰিয়েঞ্চ কৰিছা, হয়নে? তো যেতিয়া কাৰৰ ভিতৰত থাকা, বৰষুণ বতৰ থাকে, বৰষুণ বতৰ থাকিলে তোমাৰ গ্লাছটো কি হয়, এনেকুৱা বগা বগা হৈ যায়। যদি এইটো এক্সপিৰিয়েঞ্চ কৰা নাই, আৰু এটা এক্সাম্পল আছে তোমাৰ, সাপোজ যেতিয়া গ্লাছত তোমালোকে কি কৰা, কোল্ড ড্ৰিংকছ দি দিয়া, কোল্ড ড্ৰিংকছ দিলে, কোল্ড ড্ৰিংকছ ভৰাৰ লগে লগে তোমালোকে দেখিবা যে কি হয়, গ্লাছৰ চাৰিওফালে কিবা পানীৰ টোপাল লাগি ধৰে। এই পানীৰ টোপালটো ক'ৰ পৰা আহিল, বুজিছেনে? সেম লজিক, কি যেতিয়া তুমি দিনৰ ভাগত এতিয়াতো তোমাৰ কি হৈ থাকে, ৰ'দ দি থাকে, ৰ'দ দিয়াৰ লগে লগে পৃথিৱীত য'ত য'ত পানী আছিল, সেই পানীবিলাকৰ পৰা কি কৰিব, তোমাৰ সূৰ্যৰ তাপৰ কাৰণে পানীবিলাকে তাপ পালে, তাপ পাই কিনে কি হ'ব, তোমাৰ বাষ্প হ'ব, ভাপ হ'ব। গতিকে যিবিলাক বায়ুৰ মাজে মাজে, এইবিলাক ধৰা বায়ুৰ কণিকা, ঠিক আছে, বায়ুৰ কণিকাৰ মাজে মাজে কি আছে, খালী জেগা আছে, সেই খালী জেগাবিলাকত কি কৰে, পানীৰ কণিকাবিলাকে কি কৰে, সোমাই থাকে। কি অৱস্থাত সোমাই থাকে, কি অৱস্থাত সোমাই থাকে, যদিও বৰফৰ নিচিনা কিছু বৰফ নহয় দেই, মই বেলেগ বেলেগ মানে বুজাবলৈ এইটো চিন ব্যৱহাৰ কৰিছো। তো কি অৱস্থাত থাকে, বাষ্প অৱস্থাত থাকে, ঠিক আছে, ভাপ অৱস্থাত থাকে। তো ভাপখিনি কি ক'লো অলপ আগতে, যেতিয়া ঠাণ্ডা হয়, পানী হয়, গতিকে তুমি কি দিছা, গ্লাছত কোল্ড ড্ৰিংকছ দিছা, কোল্ড ড্ৰিংকছ দিয়ালে, কোল্ড ড্ৰিংকছটো জানাই বহুত ঠাণ্ডা, ফ্ৰিজৰ পৰা ওলাইছা তোমালোকে, ফ্ৰিজৰ পৰা ওলোৱাৰ লগে লগে ঠাণ্ডা পাই কিনে তাৰ কাষত যিখিনি বায়ু লাগি আছে, বায়ুখিনিও ঠাণ্ডা পাব, ঠাণ্ডা পোৱাৰ লগে লগে সেই বায়ুখিনি কি হ'ব, জলীয় বাষ্প অৱস্থাত আছিল নে, ইয়াত জলীয় বাষ্পখিনি ঠাণ্ডা পোৱাৰ লগে লগে কি হ'ব, পানী হ'ব, আৰু সেই পানীখিনি কি হয়, চাইডে চাইডে লাগি ধৰে। মইতো সৰুতে ভাবিছিলো যে কি গিলাচৰ পৰা কোনোবা ফালদি ওলাই আহে, হয় নে নহয়? হয়তো তোমালোকে বহুতে ভাবিছা, হয়নে? গতিকে চোৱা, এতিয়া নেক্সট আহিছে তোমাৰ স্ফটিকীকৰণ। এতিয়া স্ফটিকীকৰণ মানে কি আছিল, নামটোতে গম পাই, স্ফটিক মানে কি, ক্ৰিষ্টেল, দানা, হয়নে? তো দানা মানে কি, এতিয়া যেতিয়া বৰফ এটুকুৰা কি কৰা, তোমাৰ পানী অলপ যেতিয়া ফ্ৰিজত থৈ দিয়া, ফ্ৰিজত থলে পানীখিনি কি হৈ যায়, বৰফ হৈ যায়, ফ্ৰিজাৰত থব লাগিব বাৰু। তো যেতিয়া বৰফ হয়, সেই প্ৰক্ৰিয়াটোকে কি বুলি কয়, তোমাৰ স্ফটিকীকৰণ। আগতে আছিল পানী, জুলীয়া অৱস্থা, জুলীয়াৰ পৰা যিটো কঠিন হ'ল, জুলীয়াৰ পৰা কোনো জুলীয়া পদাৰ্থ পোনে পোনে কঠিন অৱস্থালৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোকে স্ফটিকীকৰণ প্ৰক্ৰিয়া বুলি, এইটো মনত ৰাখিবা, স্ফটিক। ঠিক আছে, এতিয়া নেক্সটটো চাবা, ঊৰ্ধ্বপাতন মানে কি। এতিয়া পদাৰ্থৰ তিনিটা অৱস্থাৰ কথাটো গম পালা তোমালোকে, বাৰ বাৰ সেইখিনি টপিক আহি আছে, হয়নে? কঠিন, জুলীয়া আৰু গেছীয়, হয়নে? এইটোক মই কি ধৰিলো, এইকেইটাক এটা এটা ঘৰ বুলি ধৰিলো। ঠিক আছে, এতিয়া তুমি যাব লাগে ইয়াৰ পৰা ইয়ালৈ, কঠিন অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যাব লাগে। এতিয়া কি কৰিবা, তিনিটা ঘৰ আছে। তো কিছুমান কি আছে, তোমালোকৰ স্কুলত গ'লে যেতিয়া কাৰোবাৰ ঘৰৰ আগেৰে যাবা, কি কৰা, ওলাইছে নে নাই চোৱা নে নচোৱা। তো সেনেকুৱা টাইপ বুলি ভাবিব পাৰা দেই, কৈছো বুজি পাইছা তোমালোকে, হয় নে নহয়? এতিয়া কঠিন অৱস্থাৰ পৰা এবাৰ ইফালে ঘূৰিলে নে, ডাইৰেক্ট যোৱা নাই তুমি গেছীয় অৱস্থালৈ, ধৰা ঘৰৰ পৰা স্কুল গৈছা, স্কুল যাওঁতে ডাইৰেক্ট স্কুল যোৱা নাই, কোনোবা ফালে অলপ লক্ষ্য কৰিছা, বুজিছে নে? তো যদি এইটো অৱস্থালৈ যায়, কঠিনৰ পৰা এইটো জুলীয়া, মাজৰ ঘৰ জুলীয়া, তো জুলীয়া অৱস্থালৈ গ'লে কি কয়, এইটোক তোমাৰ নাম আছিল, কঠিনৰ পৰা জুলীয়া যোৱাটো কি আছিল, গলন বা বিগলন। ঠিক আছে,
আকৌ তাৰপিছত তুমি স্কুললৈ গ'লা, অৰ্থাৎ গেছীয় অৱস্থালৈ গ'লা। জুলীয়াৰ পৰা গেছীয় হোৱাটো কি আছিল? বাষ্পীভৱন। মনত আছেনে এইটো কথা? বাষ্পীভৱন আছিল। ঠিক আছে এইখিনি। তো কিছুমান তোমালোকৰ লগত এনেকুৱা আছে হয়নে নহয়, যে নাই এইগিলাত নাই মই ডাইৰেক্ট ষ্ট্ৰেইট, হয়নে নহয়? কিছুমান ডাইৰেক্ট কোনোফালে চাবন নাই, পুৰা যাব, হয়নে নহয়? বিশেষকৈ টপাৰ কেইটা, হয়নে? কিন্তু কেইটামান টপাৰ যে এনেকুৱা ধুৰন্ধৰ আছে ন। এতিয়া চাবা, গতিকে যদি ডাইৰেক্ট তুমি ইয়াৰ পৰা ইয়ালৈ যোৱা, সেইটোক কি বুলি কয়? তোমাৰ ঊৰ্ধ্বপাতন বুলি কয়। কি বুলি কয়? পাতন বুলি কয়। ঠিক আছে, কঠিনৰ পৰা ডাইৰেক্ট মাজতো নহয়, ডাইৰেক্ট কঠিনৰ পৰা গেছীয় অৱস্থালৈ যদি যোৱা যায়, সেইটোক কি বুলি কয়? ঊৰ্ধ্বপাতন বুলি কয়। বা গেছীয়ৰ পৰা কঠিনলৈ অহাটোক কি বুলি কয়? সেইটোকো ঊৰ্ধ্বপাতন বুলিয়ে কয়। এতিয়া সেম, এতিয়া ধৰা আহিছা স্কুলৰ পৰা, অৰ্থাৎ গেছীয়ৰ পৰা যে কি হ'ল, ডাইৰেক্ট ঘৰত যোৱা নাই তুমি, এইফালে চাইছা এবাৰ, হয়নে নহয়? তো গেছীয়ৰ পৰা জুলীয়া হোৱাটোৰ নাম কি আছিল? এইমাত্ৰ যে দিছো তোমাৰ গাড়ীৰ আইনাত যে তোমাৰ পানী লাগি ধৰে, সেইটো প্ৰচেছৰ নাম কি আছিল? বাষ্পৰ পৰা পানী হোৱাটো কি আছিল? ঘনীভৱন। এই পদ্ধতিকেইটা মনত ৰাখিবা, ঘনীভৱন। আৰু তাৰে পৰা তোমাৰ যিটো কঠিন হ'ব, সেইটোৰ নাম কি? স্ফটিকীকৰণ। মনত আছেনে? জুলীয়া অৱস্থা, পানীখিনি যিটো বৰফ হয়, সেই প্ৰক্ৰিয়াটোৰ নাম কি? স্ফটিকীকৰণ। তোমালোকে এটা এক্সাম্পলৰ সহায়ত মনত ৰাখিবা, তেতিয়া কেতিয়াও নাপাহৰা। ঠিক আছে, এনেকে চালিতো বাপৰে বাপ খেলি মেলি লাগি যায়, হয়নে? বা কিমান আহি গ'ল, হয়নে? গতিকে আইডিয়া লগাবা, অলপ ভাবিবা, ভাবিলে একদম ইজি এইকেইটা। তো এতিয়া ঊৰ্ধ্বপাতনটো কি আছিল? যে কিছুমান এনেকুৱা পদাৰ্থ আছে যিটো মাজৰ ষ্টেপটো স্কিপ কৰি দিয়ে, ডাইৰেক্ট মানে কি কঠিনৰ পৰা ডাইৰেক্ট গেছীয়, জুলীয়াটো স্কিপ, বুজিছেনে? তো তেনেকুৱা পদাৰ্থবিলাকক কি বুলি কয়? কি হোৱা বুলি কয়? ঊৰ্ধ্বপাতন হোৱা বুলি কয়, বুজিছেনে? ঊৰ্ধ্বপাতন হোৱা পদাৰ্থ কিছুমানৰ নাম কি দিছো ইয়াত? এমনিয়াম ক্লৰাইড। এটা পৰীক্ষা আছে বাৰু, নেক্সট পেজত বুজাই আছো তোমাৰ। তাৰপিছত গোটা কাৰ্বন ডাই অক্সাইড। গোটা কাৰ্বন ডাই অক্সাইডটো বুজি পাইছা? তো কাৰ্বন ডাই অক্সাইডটোক যেতিয়া আমি বৰফ কৰিম, বৰফ কৰিলে যেতিয়া ৰুমত এইটো কাৰ্বন ডাই অক্সাইড দেখিছেনে, যেতিয়া ৰুমত থৈ দিম নৰ্মেল, থলে একদম ভাপ ওলাই থাকে। তাৰমানে যেনেকৈ নৰ্মেল বৰফ এটা যদি থৈ দিয়া ৰুমত, এই পানী হৈ যায়, পানী ওলাই, তাৰ পৰা পানী থাকে, হয়নে? গ্লাছটোত পানী জমা হয়। কিন্তু তোমাৰ যেতিয়া কাৰ্বন ডাই অক্সাইডটো থৈ দিবা ৰুমত, তাত কোনো পানী নেদেখা, সি ডাইৰেক্ট কি হৈ থাকে? ভাপ হৈ যায়। ঠিক আছে, তো এইটো গোটা কাৰ্বন ডাই অক্সাইড বা শুকান বৰফ বুলিও কয় ইয়াক। কৰ্পূৰটো তোমালোকে গম পোৱা, যেতিয়া তোমাৰ পূজা থাকে ঘৰত, পূজা থাকিলে এইটো ব্যৱহাৰ কৰে, হয়নে? বগা বগা টাইপৰ যে। তো কৰ্পূৰটো তোমাৰ কি ডাইৰেক্ট নোহোৱা হৈ যায়। তোমাৰ যদি হাতত লোৱা, হাতত তুমি পানী নেদেখা, ডাইৰেক্ট নোহোৱা হৈ যায়, সৰু হৈ যায় থাকিব, নোহোৱা হৈ যাব এটা সময়ত। নেক্সট ওৱান, নেপথলিন বল। এতিয়া নেপথলিন বল কোনটো ধৰিব পাৰিছেনে? তোমালোকৰ যে মাহঁতে এই চৌকেছ বা তোমাৰ আৰু কি থাকে, গডৰেজ বিলাকত কাপোৰৰ মাজত যে সোমাই থৈ দিয়ে সৰু বগা বগা বলবিলাক, হয়নে? ধুনীয়া যে গোন্ধ, সেইবিলাকক কি বুলি কয়? নেপথেলিন বল বুলি কয়। তো সেইটোও কি হয়? তোমালোকে দেখিছাই কেতিয়াবা কাপোৰত দাগ লাগে জানো? কাৰণ পানী নোলায় তাৰ পৰা, বুজিছা? পানীলৈ ৰূপান্তৰ নহয়, সি ডাইৰেক্ট কি হয়? গোটাৰ পৰা ডাইৰেক্ট গেছীয় অৱস্থালৈ যায়, বুজিছেনে? সেইটো ঊৰ্ধ্বপাতন হয়। তো এই কেইটামান পদাৰ্থ। তাৰপিছত এই মাত্ৰ কোৱা এমনিয়াম ক্লৰাইডৰ পৰীক্ষাটো কি কৰিছে? ইয়াত তোমাৰ অকমান এমনিয়াম ক্লৰাইড লৈছে, এমনিয়াম ক্লৰাইড লৈ কি কৰিছে? উত্তাপিত কৰিছে। তো গৰম পালে গমে পোৱা, গোটা বস্তু কি হ'ব? নৰ্মেলি জুলীয়া অৱস্থালৈ যায়, কিন্তু ই স্কিপ কৰে, সেইটো ষ্টেপ নাই, ডাইৰেক্ট গেছীয়লৈ। তো কি হ'ব? গেছীয় অৱস্থালৈ যাব। এতিয়া ওপৰত তুমি কি লগাইছা? কটন মানে কি লগাইছা? প্লাগ। কটন প্লাগ মানে বুজিছা না? কপাহ লগাইছা, যাতে ভাপখিনি ওলাই যাব নোৱাৰে। এতিয়া ওপৰলৈ যিমানে যাই থাকিব, তলৰ ফালে গৰম দি আছে, ওপৰৰ ফালে যোৱাৰ লগে লগে আকৌ ঠাণ্ডা নাপাব। সি ঠাণ্ডা পোৱাৰ লগে লগে কি হ'ব? পুনৰ যিখিনি এমনিয়াম ক্লৰাইড আছিল, ওপৰৰ ফালে যাই কিনে ঠাণ্ডা পালে, ঠাণ্ডা পাই কিনে কি হয়? এই চাইডত লাগি ধৰে, আকৌ তাৰমানে সেই গোটা অৱস্থালৈ গ'ল। তো সেইটো এটা কি বুজাইছে? এইটোৰ দ্বাৰা ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াটো তোমাক বুজাইছে। ঠিক আছে, এইটো এটা ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া। তাৰপিছত এইখিনিতো অলৰেডি ক'লোৱে, কঠিনৰ পৰা জুলীয়া, কঠিন বৰফৰ পৰা ধৰা পানী হৈছে, সেইটো গলন বুলি ক'ম, বুজিছেনে? তাৰপিছত পানীৰ পৰা আকৌ যদি বৰফ হয়, এইটো কি বুলি ক'ম? স্ফটিকীকৰণ বুলি ক'ম। তাৰপিছত জুলীয়া, পানীৰ পৰা যদি তোমাৰ ভাপ হৈছে, এইটো কি বুলি ক'ম? বাষ্পীভৱন বুলি কয়। ভাপটো আকৌ ধৰা পানীৰ টোপাললৈ পৰিৱৰ্তন হৈছে, গ্লাছত লাগি ধৰা, ঘনীভৱন বুলি ক'ম। আৰু ডাইৰেক্ট হোৱাটোৰ নাম কি? ঊৰ্ধ্বপাতন। ঠিক আছে, তো মনত ৰাখিবা এনেকে। নেক্সট চাবা, এইকেইটা কেইটামান নোটছ, যিমানখিনি শিকালো তাৰ ওপৰত নোটছ, আৰু যিমানখিনি অলৰেডি বুজালো তাৰ ওপৰতে আছে। তো তথাপি এবাৰ চোৱা, চাপৰ তাৰতম্যৰ প্ৰভাৱ। এতিয়া প্ৰথম টপিকটো চাপৰ কথাটো অলৰেডি বুজালো বাৰু। এতিয়া চোৱা, প্ৰথমটো কি দিছে? কণিকাবোৰৰ মাজৰ ব্যৱধানৰ ওপৰত নিৰ্ভৰ কৰিয়ে পদাৰ্থবোৰক কি কৰে? বিভিন্ন অৱস্থাত পোৱা যায়। বুজি পাইছা? এইটোতো অলৰেডি কৈছোৱে, যে কণিকাবোৰৰ মাজত যিটো ব্যৱধান থাকে তাৰ ওপৰত ভিত্তি কৰি আমি কি কৰো? পদাৰ্থবিলাক
অৱস্থা কেইটা চিনাক্ত কৰোঁ। ক্লিয়াৰ? তাৰপিছত নেক্সট চাবা চাপ প্ৰয়োগ কৰি, তাৰমানে যে মনত আছে নে এইটো গেছবিলাক যে আছিল, গেছবিলাকত যেতিয়া চাপ দিওঁ, চাপ প্ৰয়োগ কৰি আৰু উষ্ণতা কমাই বা তাপটো কমাই কিনে, তাপটো যেতিয়া কমাই দিওঁ তেতিয়া কি হ'ব, গেছীয় পদাৰ্থ এটা জলীয় অৱস্থালৈ যায়। তো এটা কণ্ডিশ্যন কি তোমাৰ, যদি চাপটো কম মানে কি কৰক বঢ়াই দিওঁ, চাপটো বঢ়াব লাগিব কিন্তু উষ্ণতাটো কমাব লাগিব। কিয়? উষ্ণতাটো বঢ়ালে তো তোমাৰ কি হ'ব, গেছীয় পদাৰ্থ এটা প্লাজমালৈ গুচি যাব। যেনেকৈ উষ্ণতা বঢ়ালে কি হয়, জুলীয়া বস্তু এটা কি হয় গেছীয় লৈ যায়, আৰু গেছীয়টো তোমাৰ প্লাজমা ষ্টেটত গুচি যাব। বুজিছানে? সেইটো বাৰু পোৱা নাই। গতিকে উষ্ণতা কমাব লাগিব, মনত ৰাখিবা যে কি উষ্ণতা কমাব লাগিব কিন্তু চাপটো বঢ়াব লাগিব। চাপ প্ৰয়োগ কৰি কি কৰিব পাৰি, গেছীয় বস্তু এটাক জলীয় অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰি। নেক্সট পইণ্টটো চোৱা, চাপ আৰু উষ্ণতাই এটা পদাৰ্থ কি অৱস্থাত থাকিব সেইটো নিৰ্ধাৰণ কৰে। এইটোতো বুজি পাইছা? তো এটা পদাৰ্থ কি অৱস্থাত থাকিব, কঠিন, জুলীয়া নে গেছীয়, হয় নে নহয়? সেইটো ডিপেণ্ড কৰে কিমান তাপ দিয়া হৈছে, কিমান চাপ আছে বায়ুমণ্ডলত, তাৰ ওপৰত নিৰ্ভৰ কৰে। চাপৰ এছা একক পাস্কেল, এইটো পোৱা নাই, মনত ৰাখি থৈ দিবা তোমালোকে। আৰু আন এটা একক হ'ল তোমাৰ কি এটমস্ফিয়াৰ। যদি চাপৰ এছা একক সোধে এইটো পাস্কেল লিখা আছে, এছা একক কি পাস্কেল। তাৰপিছত নেক্সট মনত ৰাখিবা, এটা যে এটমস্ফিয়াৰ পালা, তাৰ আৰু পাস্কেলৰ মাজৰ সম্পৰ্কটো কি, যেনেকৈ তোমালোকে দৈৰ্ঘ্যৰ এককে দুটা পাইছা, মিটাৰ আৰু কিলোমিটাৰ, কিন্তু দুয়োটাৰ মাজত এটা সম্পৰ্ক আছে। কি সম্পৰ্ক, যে 1000 মিটাৰে কি 1 কিলোমিটাৰ। ঠিক তেনেকৈ ইয়াৰো দুটাত একক পালা, সেই একক দুটাৰ মাজৰ সম্পৰ্কটো কি মনত ৰাখিবা, এইটো আহি থাকে পৰীক্ষাত, 1 ATM = 1.01 × 10⁵ পাস্কেল। তারপর নেক্সট চোৱা, বায়ুমণ্ডলত থকা বায়ুৰ চাপকে বায়ুমণ্ডলীয় চাপ বোলে। বুজিছেনে? বায়ুত যে বায়ুমণ্ডলখনত যে বায়ুবিলাক আছে, বায়ুবিলাকে চাপ দি আছে, হেঁচি আছে চাৰিওফালে। যিফালে কৈছিলোঁ প্ৰথম ভিডিঅ'টোত যে কি হয়, যেতিয়া চাৰিওফালে গতি কৰি থাকিব কি কৰিব, খুন্দা খাব, খুন্দাৰ ফলত যি হেঁচা দিয়ে সেইটোকে কি বুলি কয়, বায়ুমণ্ডলীয় চাপ বুলি কয়। সাগৰ পৃষ্ঠত যিটো বায়ুমণ্ডলীয় চাপ সেইটোক কি বুলি কয়, সেইটোৰ মানে হ'ল তোমাৰ কি 1 এটমস্ফিয়াৰ। মনত ৰাখিবা, সাগৰৰ পৃষ্ঠ, সাগৰটোতো অলপ তলত থাকে, গতিকে সেই পৃষ্ঠত বায়ুমণ্ডলে যিমান চাপ দিয়ে তাক কিমান বুলি ধৰা হয়, 1 এটমস্ফিয়াৰ বুলি ধৰা হয়। নেক্সট চোৱা, নেক্সট পইণ্টটো উষ্ণতাৰ এছা একক কেলভিন। তো উষ্ণতাৰ এটা এছা এককটো উষ্ণতাৰ এটা এককটো তোমালোকে অলৰেডি জানা, সৰুৰ পৰা পাইছা, এটা কি ডিগ্ৰী চেণ্টিগ্ৰেড, হয়নে? বা এনেকে লিখো দিয়াচোন আমি, ডিগ্ৰী চেণ্টিগ্ৰেড, হয়নে? তো আন এটা একক পালা কি কেলভিন। এতিয়া দুয়োটাৰ মাজৰ সম্পৰ্কটো কি মই নেক্সট পেজত বাৰু বুজাই আছো, এইটো তাৰমানে তোমালোকৰ মেথছ আহে ক্লাছ 9ত, ঠিক আছে? তাৰপৰা নেক্সট চোৱা, ভৰৰ এছা একক জানা কিলোগ্ৰাম, আয়তনৰ এছা একক কিউবিক মিটাৰ, মিটাৰ কিউব বুলি যে কয় তোমালোকে, হয়নে? আয়তনৰ আন এটা একক হ'ল লিটাৰ, আৰু কি আয়তনটো আমি লিটাৰতো জোখো জুলীয়া বস্তুৰ ক্ষেত্ৰত, হয়নে? গতিকে এতিয়া আৰু এই সম্পৰ্কটো মনত ৰাখিবা, 1 cm³ = 1 ml। তোমালোকে মেথছত পাবাই বাৰু এইখিনি, ঠিক আছে? তো এতিয়া নেক্সট চাবা, এটা কি ডিগ্ৰী চেণ্টিগ্ৰেড আৰু এটা তোমাৰ কি কেলভিন, ঠিক আছে? দুয়োটাৰ সম্পৰ্কটো কি 0 ডিগ্ৰীত তোমাৰ কি হয় 273 কেলভিন। একচুৱেলি 273.16 হয়, গতিকে আমি ৰাউণ্ড অফ কৰি লওঁ, ঠিক আছে? এইটো অলৰেডি তোমালোকক দিছোৱে। এতিয়া বুজি ল'বা, তোমালোকে মনত কেনেকৈ ৰাখিবা, কেলভিনটো ডাঙৰ ভায়ক, ঠিক আছে? ডাঙৰ ভায়েক, আৰু এইটো ডিগ্ৰীটো কি সৰু ভায়েক। এতিয়া দুয়োটাৰ মাজৰ সম্পৰ্কটো কি, যে ই যিটো ডিগ্ৰীতকৈ তোমাৰ কেলভিনটো কিমান ডাঙৰ, 273 ডাঙৰ, ঠিক আছে? তো যদি তোমাক কয় 1 ডিগ্ৰীত কিমান কেলভিন, তোমালোকে যিহেতু এইটো ডাঙৰ ভায়ক তাৰ বেছি হ'ব, তো বেছি হোৱা মানে কি তাত যোগ কৰি দিয়া, কিমান বেছি হ'ব, কিমান ডাঙৰ আছিল সি, 1ৰ লগত যোগ কৰি দিয়া, 273 এটা যোগ কৰিলে কি পাই যাবা, তাৰ বয়সটো পাই গেলা। বয়স নহয় বাৰু, এই ক্ষেত্ৰত আমি উষ্ণতা মই মনত ৰখাৰ কাৰণে কৈছো, কিমান হ'ব 274 কেলভিন। বুজি পাইছা? তো আকৌ আন এটা এক্সাম্পল ধৰা, 30 ডিগ্ৰী গ'লো, 30 ডিগ্ৰীত কিমান কেলভিন, ইয়াৰ যদি 30 হয় দাদাকৰ কিমান হ'ব, তো কি হ'ব, কিমান ডাঙৰ আছিল 273, গতিকে 273 এটা কি কৰিবা তাৰ লগত প্লাছ কৰি দিলে হৈ গ'ল, ঠিক আছে? তো এতিয়া যদি উল্টাটো দিয়ে তোমাৰ, সাপোজ ইয়াত ক'লে যে 573 কেলভিন, ইয়াৰ ডাঙৰটোৰ কথাটো ইয়াত দিয়া আছে, সৰুটোৰ ওলাব দিছে ডিগ্ৰীত কিমান হ'ব, কেনেকৈ ওলাবা তোমালোকে, যিটো সৰুটো ওলাব দিছে, সৰু মানে কি তোমালোকে কম, ইয়াতকে নিশ্চয় কম হ'ব, হয়নে? ডিগ্ৰীটো কম, গতিকে কম মানে কি মাইনাছ কৰি দিয়া তুমি 273 হ'ল, তাৰমানে কি হ'ব 300 ডিগ্ৰী। তো এনেকৈ ওলাব পাৰিবা,
ঠিক আছে আৰু অকমান থাকিল তোমালোকৰ ভিডিঅ'টো আৰু যদি মানে গোটেইখিনি বুজা বহুত লেন্ডি হ'ব গতিকে আৰু অকমান যিখিনি থাকিল সেইখিনি মই নেক্সট ক্লাছত শিকাম আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল পালা তোমালোকে শ্বেয়াৰ কৰি দিবা লগৰবোৰৰ লগত আৰু যদি কোনোবাই ইচ্ছুক যে মোৰ পৰা শিকিব বিচাৰা বা সৃজন ফেমিলিৰ পৰা বা সৃজনৰ পৰা তোমালোকে শিকিব বিচাৰা তেতিয়াহ'লে যেটো প্ৰথম মানে ষ্টাৰ্টিঙত তোমালোকৰ এটা কি আছিলে ফোন নম্বৰ আছিলে এইটোত কন্টাক্ট কৰিব পাৰিবা ধন্যবাদ